আজি 5 কেজি খৰিচা টেঙা আচাৰ বনালোঁ। কেনেধৰণে বনালোঁ এইখিনি টেঙা মই বহু দিনলৈ আপোনাৰ সংৰক্ষণ কৰিম। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব কেনেধৰণে বনালোঁ। বৰ বিশেষ দীঘলীয়া ভিডিঅ' নহয়। আহক তেনেহ'লে আৰম্ভ কৰিছোঁ। এয়া বাঁহৰ গাজৰ খৰিচা। এসপ্তাহ মই এটা বৈয়ামত ভৰাই ৰাখিছিলোঁ। খুব সুন্দৰকৈ টেঙা হৈ গ'ল। লগতে কেইটামান জাতি জলকীয়া দিছিলোঁ পকা পকা। এয়া চাওকচোন। এতিয়া পানীটো নিগৰিবলৈ এনেধৰণে এটা খৰাহিতে থৈ দিছোঁ। এইখিনি কিন্তু টেঙা হৈ গ'ল। এসপ্তাহ থ'বই নালাগে, 3 দিনতে টেঙা হয়। এই যে পানীখিনি দেখিছে, এইখিনি বহুত ডাঙৰ ডাঙৰ কাম দিয়ে। যেনে ধৰক শিঙি মাছে খুটিলে, বৰলে খুটিলে, কেতিয়াবা মানুহে কোৱা শুনিছিলোঁ বোলে সাপে খুটিলেও খৰিচা টেঙা পানী লগায়। সেয়েহে খৰিচা টেঙা পানীখিনি ৰাখি থৈছোঁ। এইফালে এটা কেৰাহী পাতি ল'লোঁ, তেল গৰম হৈ গ'ল। পাঁচফোৰণ দি দিলোঁ জোখমতে 1 মুঠি, যিহেতু 5 কেজি হয় খৰিচা টেঙা। সেয়েহে এতিয়া খৰিচা টেঙাখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। এইখিনি মই খৰিচা টেঙা আচাৰ বনাইছোঁ, সেয়েহে আপোনালোকক দেখুৱাইছোঁ আৰু বহু দিনলৈ সংৰক্ষণ কৰিম। 3-4 বছৰটো আৰামতে খাব পাৰিব যদিহে চিচাৰ বৈয়ামত ৰাখে। এয়া চাওকচোন। ইয়াত এতিয়া কি মিশ্ৰণ কৰিম আপোনালোকে চাই গৈ থাকক। বনাবলৈ তেনেই সহজ। প্ৰথমতে পাঁচফোৰণ দিলোঁ, তেল গৰম হোৱাৰ লগে লগে এতিয়া জোখমতে হালধি নিমখ দিছোঁ। বিশেষকৈ বেছি মছলা ব্যৱহাৰ কৰিব প্ৰয়োজন নাই। হালধি, নিমখ, জলকীয়া, লগতে মই পাঁচফোৰণ দিছোঁৱেই প্ৰথমতে ভাজোঁতেই। আপোনালোকে ইয়াত চফ অলপ দিব পাৰে, মই কিন্তু ব্যৱহাৰ নকৰোঁ। খৰিচা আচাৰ বনাবলৈ তেনেই সহজ। মই এতিয়া দেখিলে নহয়, নিমখ দিলোঁ জোখমতে, হালধি আৰু এতিয়া জলকীয়া অলপ দিলোঁ। এনেকৈ আপোনালোকে বছৰ বছৰ ধৰি খাই থাকিব পাৰিব। এতিয়া কেৰাহীটোতে ঠাণ্ডা কৰিম। ঠাণ্ডা হোৱাৰ পাছত এটা চিচাৰ বৈয়ামত ভৰাই ৰাখি থ'ম। বহু দিনলৈ খাই থাকিব পাৰিম। কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।